এতিয়া তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান। মুখ্যমন্ত্ৰীও চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। নামনিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী আৰু বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰীৰ নিৰ্বাচনী সভাৰ পৰা অসমত থকা পাকিস্তানৰ সমৰ্থনকাৰীসকলক শেষ সকিয়নি। এতিয়ালৈকে ৰাজ্যত ২৯ গৰাকী পাকিস্তান সমৰ্থনকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তান সমৰ্থনকাৰীসকলক গ্ৰেপ্তাৰ কৰি ভৰি ভাঙি পেলোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিমখ খাই পাকিস্তানৰ গুণ গাই চবৰে ঠেং মাৰি মাৰি ভাঙা হ'ব, কাকো ৰেহাই দিয়া নহ'ব। আমি ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গোৱা মানুহক আমি হজম নকৰোঁ। তেওঁলোকক আমি যি কৰিব লাগে আইনৰ ভিতৰত থাকি আমি তেওঁলোকক যি কৰিব লাগে আমি কৰিম, যাতে কোনেও ভৱিষ্যতে অসমত পাকিস্তান জিন্দাবাদ দিয়াৰ আগতে ১০০ বাৰ চিন্তা কৰি ল'ব লাগে। গোলকগঞ্জৰ বীৰ চিলাৰায় ময়দানত বিজেপিৰ বিজয় সংকল্প সমাৰোহত বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। লুঙি ধুতিৰ কাৰণে লাইনত খাৰা হোৱাতকৈ, লুঙি ধুতিৰ কাৰণে কংগ্ৰেছৰ মিটিঙত যোৱাতকৈ অৰুণোদয় 10 তাৰিখে টকা পাই গ'লো, দোকানৰ পৰা লুঙিখন কিনি ল'লো, ধুতিখন কিনি ল'লো, লেঠা মৰি গ'ল। হয়নে নহয়? এই কামটোকে কংগ্ৰেছে বুজি নাপাইছিলে। লুঙি ধুতিৰ পইচাটো বেংকত দিলেও হৈ গ'লহেঁতেন, কিন্তু দালালবিলাকক যে টকা দিব লাগে সেইকাৰণে তেওঁলোকে বেংকত টকা নিদিছিলে। তেওঁলোকে সদায় বস্তু কিনিছিলে আৰু মিটিঙত আনিবৰ কাৰণে মহিলাসকলক সূতাৰ লোভ দেখুৱাইছিলে। ইফালে অগপৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই পদুম মানেই হাতী আৰু হাতী মানেই পদুম বুলি কৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ বিজেপি অগপ কৰ্মীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপ বিজেপি পুনৰ মিত্ৰতাৰে নিৰ্বাচনী ৰণত নমাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। সিদ্ধান্ত লৈছো যে এজিপি আৰু বিজেপি একেলগে পঞ্চায়তৰ ইলেকশ্যনো খেলিব আৰু আমি একেলগে বিধানসভা নিৰ্বাচনো এজিপি আৰু বিজেপি আমি একেলগে লগ লাগি আমি ইলেকশ্যন খেলিম। হাতী মানে কি, পদুম মানে কি, বাছ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।